সদায় নিজক ভাল পাব লাগে আৰু নিজে ভাল পোৱা কামসমূহে কৰিব লাগে। যদি আপোনাৰ মনটোৱে বেলেগ এটা কাম কৈ আছে আৰু আপুনি যদি বেলেগ এটা কাম কৰি আছে নিশ্চয় হেপ্পী হ'ব নোৱাৰে। গতিকে আপোনাৰ মনটোৱে যিটো কাম কৰি হেপ্পী ফিল কৰে সেই কামসমূহ কৰিব লাগে। এই ধৰি লওক কোনোবাই নাচি ভাল পাব পাৰে, গান গাই ভাল পাব পাৰে, কিছুমানে ৰান্ধি বাঢ়ি ভাল পাব পাৰে। গতিকে সকলোৰে বেলেগ বেলেগ থাকে ভাল পোৱা কামসমূহ। গতিকে নিজে ভাল পোৱা কামসমূহে কৰিব লাগে। নমস্কাৰ, মই পূবালী, আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ মোৰ নতুন এটা ভিডিঅ'লৈ। আশা কৰিছোঁ আপোনালোক সকলো ভালে কুশলে আছে। আৰু আজি সন্ধিয়া সময়ৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। পাপাই বহুত কিবা কিবি লৈ আহিছিলে মোৰ কাৰণে, কিন্তু এইবিলাক বস্তুতকৈ মোৰ মানে কাঁচা চানা, চিঙৰা সেইবিলাক বস্তুহে বেছি ভাল লাগে। গতিকে আপোনালোকৰো কোনোবা মোৰ নিচিনা আছে নেকি ক'বচোন কমেণ্ট বক্সত কমেণ্ট কৰি। আৰু দুইজনৰ কাৰণে এতিয়া চাহ বনালোঁ, চাহ খাই আছোঁ কথা পাতি পাতি। আজি দুপৰীয়া সময়তে ভাবিছিলোঁ ইডলি বনাম বুলি, মানে মই ৰাতিপুৱা সময়তে ঠিক কৰি থৈছিলোঁ আটাইখিনি বস্তু, কিন্তু দুপৰীয়া সময় বনাবৰ কাৰণে মন নগ'লে। গতিকে ভাবিছোঁ এতিয়া চাহ খাই উঠি মই ইডলিকেইটাও বনাই লওঁ। গতিকে আহকচোন আপোনালোককো দেখাওঁ মই কিদৰে সন্ধিয়া সময়ছোৱা পাৰ কৰিলোঁ। আচলতে আজি মই যিখিনি ইডলি বনাবৰ কাৰণে ৰেডি কৰি থৈছিলোঁ বস্তু, তাত মই চুজি একেবাৰে ব্যৱহাৰ কৰা নাছিলোঁ, পিঠাগুড়ি বনাইছিলোঁ। পিঠাগুড়িতে মানে বস্তুখিনি আটাইখিনি ৰেডি কৰিছিলোঁ। পিঠাগুড়ি আছে, ইয়াত গাখীৰ আছে, চেনি আৰু অকণমান নাৰিকলৰ গুড়া আছে। কিন্তু পাছত দেখিলোঁ যেন একেবাৰে গাখীৰ অকণমান বেছি হৈ পিনি বস্তু বেছি ঢিলা হৈ আছে। গতিকে ভাবিলোঁ ইয়াত চুজি কেইটামান এড কৰিব লাগিব। আৰু যদি আপোনাৰ ওচৰত চুজি নাথাকে তেতিয়া আপুনি অকণমান আটাও ব্যৱহাৰ কৰিব পাৰে, তেতিয়াও কিন্তু বেয়া নালাগে খাই দেই। আৰু ইয়াতে মই অকণমান কাজু, আলমণ্ড এনেকৈ দি সৰু সৰুকৈ কাটি দিছোঁ, তেতিয়া সোৱাদটো ভাল আহে। যদি আপুনি নাৰিকল ব্যৱহাৰ কৰে তেতিয়াতো বেলেগ বস্তু ইমান নিদিলেও হয়, সোৱাদটো তেতিয়াও বহুত বেছি ভাল আহে। আৰু এতিয়া মই এইখিনি ধুনীয়াকৈ বনাই ল'ম। আৰু যিহেতু এতিয়া ঠাণ্ডা দিন আহি গৈছে, গতিকে আপুনি এইখিনি বহুত দিনলৈ ষ্ট'ৰ কৰি ৰাখিব পাৰে, আৰামত 15 দিন ৰাখিব পাৰে। ইভাগে অকণমান গৰম দিনত নাৰিকল দি দিলে অলপ বেয়া হয়, কিন্তু এনেকুৱা ঠাণ্ডা দিনত আৰু ইমান সেইটো চিন্তা নাথাকে। গতিকে মই অলপ অলপকৈ বনাই লৈছোঁ। আমাৰ এই ষ্টেণ্ডডালত 12টাকৈ ধৰে। আৰু মই ইয়াত প্লেটখনত অকণমান ঘিউ লগাই লৈছিলোঁ, তেতিয়া লাগি নধৰে। আৰু ইয়াত দেখিছেনে কি ধুনীয়াকৈ ওলাই আহিছে, চাওকচোন। অকণমান ঘিউ লগাই ল'ব লাগে, নহ'লে ৰিফাইনো ব্যৱহাৰ কৰিব পাৰে, তেতিয়া ভাল হয়। আৰু মই অলপমান বনালোঁ ইডলি, গতিকে আপোনালোককো দেখাইছোঁ। দেখিছেনে কি ধুনীয়াকৈ ৰেখা আহিছে। মই চামুচ ব্যৱহাৰ কৰা নাই অঁতাবৰ কাৰণে, এডাল টুথপিক ব্যৱহাৰ কৰিছোঁ, তেতিয়া মানে বৰ ধুনীয়াকৈ ইডলিখিনি প্লেটখনৰ পৰা উঠি আহে। আৰু একো মানে ভাজ মানে চিন্তি নালাগে, আৰু সেইকাৰণে ভাল লাগে আৰু ইডলিকেইটা। আৰু এইফালে অলপমান ষ্ট'ৰ কৰি ৰাখি দিছোঁ। আৰু এইখিনিতো আৰু এইকেইদিন খাওঁতেই যাব। গতিকে এয়া ধুনীয়াকৈ ইডলিখিনি ৰেডি হৈছে। কিছুমানে ইনোও দিয়ে বাৰু অকণমান ফুলি আহিবৰ কাৰণে, কিছুমানে বেকিঙো দিয়ে। আৰু একেবাৰে সন্ধিয়া সময়ত এইখিনি কাম কৰি লৈ পিনি ভাত বনাবলৈ একেবাৰে মন নগ'লে এইফালে দাইল আৰু মাছ বনালোঁ, অকণমান আচাৰ ল'লোঁ। গতিকে ইমানেই আছিলে আজি ভ্লগটো। আজিলৈ আহিছোঁ আৰু নমস্কাৰ।